প্ৰটিন প্ৰচুৰকৈ থকা আমিষবিধিসমূহৰ স্পকেন টিউটৰিয়েলটোলৈ স্বাগতম। এই টিউটৰিয়েলটোত আমি প্ৰটিন প্ৰচুৰকৈ থকা কিছু আমিষবিধিৰ বিষয়ে শিকিম। প্ৰটিনে মাংসপেশী কলাসমূহৰ বৃদ্ধি, মেৰামতি আৰু ৰক্ষণাবেক্ষণত সহায় কৰে। ই লগতে তেজৰ শৰ্কৰা লেভেলছ নিয়ন্ত্ৰণ কৰে। আমাক লগতে ইয়াক লাগে শক্তিশালী ইমিউনিটিৰ বাবে। আমাৰ শৰীৰত প্ৰটিনৰ গুৰুত্বৰ বিষয়ে আন এটা টিউটৰিয়েলত বিতংকৈ বৰ্ণনা কৰা হৈছে। এই টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট চাওক। এতিয়া আহক কিছু প্ৰটিন প্ৰচুৰকৈ থকা বিধি প্ৰস্তুত কৰিবলৈ শিকো। তথাপি আমি খাদ্যৰ আইটেমছ ৰন্ধাৰ আগতে দিব লাগে নেমুৰ ৰস বা দৈ বা তেঁতেলীৰ পেষ্ট। ইয়াক ৰন্ধাৰ আগতে 1 ঘণ্টাৰ বাবে লগাই ৰাখিব লাগে। হাৰ্বছ যেনে আদা নহৰুৰ পেষ্ট আৰু মছলা যেনে হালধিও যোগ কৰিব পাৰি। ই সহায় কৰে সোৱাদ যোগ কৰি আৰু মাংসখিনি কোমল কৰে। মই প্ৰথম বিধিটোৰে আৰম্ভ কৰিম, যি হৈছে চিকেন কাৰী। এই বিধিটো বনাবলৈ আপোনাক লাগিব 100 গ্ৰাম বা 4 পিচ হাড় নথকা চিকেন, 50 গ্ৰাম বা আধা বাটি দৈ, এটা মধ্যম আকাৰৰ কাটি লোৱা পিঁয়াজ, 1 চামুচ আদা নহৰুৰ পেষ্ট আৰু এমুঠি ধুই পেলাই কাটি লোৱা ধনিয়া পাত। প্ৰয়োজনীয় মছলাখিনি হৈছে 1 চামুচ ৰঙা জলকীয়া পাউডাৰ, আধা চামুচ হালধি পাউডাৰ আৰু 1 চামুচ গৰম মছলা পাউডাৰ। আপোনাক লগতে লাগিব 1 চামুচ তেল বা ঘিউ আৰু নিমখ। পদ্ধতি: চিকেনখিনি ধুই চাফা কৰক। চিকেনখিনি মেৰিনেট কৰক অলপ নিমখেৰে আৰু এফালে থৈ দিয়ক 20 মিনিটৰ বাবে। পেন এখনত 1 চামুচ তেল বা ঘিউ গৰম কৰক। পিঁয়াজখিনি দিয়ক আৰু পাতল সোণালী ৰঙৰ নোহোৱালৈকে লৰাই থাকক। আদা নহৰুৰ পেষ্ট দিয়ক আৰু কেঁচা গন্ধ নোযোৱালৈকে লৰাই থাকক। ইয়াত চিকেন দিয়ক আৰু কিছু মিনিট ভাজক। এতিয়া মছলাখিনি আৰু নিমখ দিয়ক। ইয়াক 2 মিনিট ৰান্ধক। মাজতে দৈখিনি ফেটি কোমল কৰি লওক। তেতিয়া দৈখিনি চিকেনত দিয়ক আৰু ভালকৈ মিহলাওক। এতিয়া আধা কাপ পানী দিয়ক। পেনখনত ঢাকনি এখন দিয়ক, চিকেন নিসিজালৈকে ৰান্ধক। শেষত গৰম মছলা আৰু ধনিয়া পাতখিনি দিয়ক। নিম্ন জুইত পুনৰ ৰান্ধক 1 মিনিটৰ বাবে। চিকেন কাৰী তৈয়াৰ হ'ল। এবাটি চিকেন কাৰীত প্ৰায় 20 গ্ৰাম প্ৰটিন থাকে। দ্বিতীয় বিধিটো হৈছে অমলেট কাৰী। এই বিধিটো বনাবলৈ আপোনাক লাগিব 2টা কণী, এটা মধ্যম কাটি লোৱা পিঁয়াজ, এটা মধ্যম কাটি লোৱা বিলাহী, 2 চামুচ ফ্ৰেছ নাৰিকল ৰুকা, 1 চামুচ ভজা চীনাবাদাম, আধা নেমুৰ আকাৰৰ ভিজোৱা তেঁতেলীৰ বল আৰু এমুঠি ধুই পেলাই কাটি লোৱা ধনিয়া পাত। প্ৰয়োজনীয় মছলাখিনি হৈছে আধা চামুচ হালধি পাউডাৰ, 2টা শুকান ৰঙা জলকীয়া আৰু 1 চামুচ গৰম মছলা পাউডাৰ। আপোনাক লগতে লাগিব 2 চামুচ তেল বা ঘিউ আৰু নিমখ সোৱাদ অনুসৰি। পদ্ধতি: পেন এখন গৰম কৰক আৰু শুকানকৈ ভাজক নাৰিকল আৰু ৰঙা জলকীয়াক মধ্যম জুইত। সিহঁতক সুগন্ধ নোলোৱালৈকে ভাজক। ঠাণ্ডা হ'বলৈ দিয়ক। লগত ভাজি লোৱা চীনাবাদাম আৰু তেঁতেলী দিয়ক আৰু সিহঁতক খুন্দি পেষ্ট এটা বনাওক। পানী দিয়ক পেষ্টটো কোমল কৰিবলৈ। তথাপি খুন্দাৰ আগতে তেঁতেলীৰ গুটিখিনি আঁতৰাবলৈ নাপাহৰিব। এই পেষ্টক এফালে থৈ দিয়ক পাছলৈ। পেন এখনত আধা চামুচ তেল গৰম কৰক। পিঁয়াজখিনি দিয়ক আৰু পাতল সোণালী ৰঙৰ নোহোৱালৈকে লৰাই থাকক। ইয়াত কাটি থোৱা বিলাহী দিয়ক আৰু বিলাহীখিনি কোমল নোহোৱালৈকে ভাজক। হালধি পাউডাৰ, নিমখ দিয়ক আৰু ভালকৈ মিহলাওক। এতিয়া কোমল পেষ্টখিনি আৰু আধা কাপ পানী দিয়ক। ইয়াক 5 মিনিট ৰান্ধক। মাজতে আমি অমলেটটো বনাবলৈ আৰম্ভ কৰিম। অমলেটটো বনাবলৈ বাটি এটাত 2টা কণী ফেটক সোৱাদৰ বাবে অলপ নিমখৰ সৈতে। ধনিয়া পাতখিনি দিয়ক আৰু পুনৰ ভালকৈ মিহলাওক। পেন এখনত আধা চামুচ তেল বা ঘিউ গৰম কৰক আৰু ফেটি লোৱা কণীখিনি দিয়ক। লুটিয়াওক আৰু মধ্যম জুইত দুইফালে ভাজক নিসিজালৈকে। অমলেটটো দীঘল পিছত কাটক আৰু কাৰীখিনিত দি ভালকৈ মিহলাওক। শেষত গৰম মছলা পাউডাৰ দিয়ক আৰু পুনৰ 2 মিনিট ৰান্ধক। অমলেট কাৰী হৈ গ'ল।
আধা বাটি অমলেট কাৰীত প্ৰায় 16 গ্ৰাম প্ৰটিন থাকে। পাছৰ বিধিটো হৈছে মিছা মাছৰ শুকান ভাজি। অনুগ্ৰহ কৰি মন কৰিব যে এবছৰতকৈ কম বয়সৰ শিশুক মিছা মাছ দিব নালাগে। আহক এই বিধিটো বনাবলৈ লগা সামগ্ৰীসমূহক চাওঁ। 25 গ্ৰাম বা আধা বাটি শুকান মিছা মাছ, 1 চামুচ ভজা তিলৰ গুটিৰ পাউডাৰ, মধ্যম আকাৰৰ পিঁয়াজ এফাল আৰু মধ্যম আকাৰৰ বিলাহী এফাল। প্ৰয়োজনীয় মছলাখিনি হৈছে আধা চামুচ হালধি পাউডাৰ, 1 চামুচ জলকীয়া পাউডাৰ আৰু আধা চামুচ গৰম মছলা পাউডাৰ। আপোনাক লগতে লাগিব 1 চামুচ তেল বা ঘিউ আৰু নিমখ সোৱাদ অনুসৰি। পদ্ধতি: আহক তিলৰ গুটিৰ পাউডাৰ বনোৱাৰে আৰম্ভ কৰোঁ। পেন এখন গৰম কৰক আৰু 2 চামুচ তিলৰ গুটি শুকানকৈ ভাজক সিহঁত নুফুটালৈকে। তিলৰ গুটিখিনিক ঠাণ্ডা হ'বলৈ দিয়ক আৰু খুন্দি পাউডাৰ এটা বনাওক। ইয়াক এফালে থৈ দিয়ক পাছলৈ। পাছত মিছা মাছখিনি ধুৱক আৰু পানীত ভিজাই ৰাখক 20 মিনিটৰ বাবে। যদি শুকান মিছা মাছৰ মূৰ আৰু নেজ আছে তেন্তে ধোৱাৰ আগতে তাক আঁতৰাই লওক। মাজতে পেন এখনত তেল বা ঘিউ গৰম কৰক আৰু কাটি থোৱা পিঁয়াজখিনি দিয়ক। পিঁয়াজখিনি পাতল সোণালী ৰঙৰ নোহোৱালৈকে লৰাই থাকক। তেতিয়া বিলাহী, মছলাখিনি আৰু নিমখ দিয়ক। ভালকৈ মিহলাওক আৰু বিলাহীখিনি কোমল নোহোৱালৈকে ৰান্ধক। মিছা মাছখিনি চাকনি এখনত কিছু সময়ৰ বাবে চাকক। ইয়াক পেনত দিয়ক আৰু ভালকৈ মিহলাওক। পেনখনত ঢাকনি এখন দিয়ক আৰু 5 পৰা 6 মিনিট ৰান্ধক। শেষত তিলৰ গুটিৰ পাউডাৰ দিয়ক আৰু পুনৰ 5 পৰা 10 ছেকেণ্ড ৰান্ধক। মিছা মাছৰ শুকান ভাজি তৈয়াৰ হ'ল। আধা বাটি মিছা মাছৰ শুকান ভাজিত প্ৰায় 18 গ্ৰাম প্ৰটিন থাকে। পাছৰ বিধিটো হৈছে ছাগলী মাংসৰ কাটলেট। এই কাটলেট বনাবলৈ আপোনাক লাগিব 100 গ্ৰাম ধুই লোৱা হাড় নথকা ছাগলী মাংস, 2 চামুচ ভিজোৱা বুটৰ দালি, 4/1 অংশ কটা পিঁয়াজ আৰু 1 চামুচ আদা নহৰুৰ পেষ্ট। প্ৰয়োজনীয় গোটা মছলা হৈছে 2 বা 3টা ক'লা জালুক, 2টা লং, 1 বা 2টা ইলাচি আৰু আধা ইঞ্চি ডালচেনি। আপোনাক লগতে লাগিব আধা চামুচ হালধি পাউডাৰ, আধা চামুচ ধনিয়া পাউডাৰ আৰু আধা চামুচ জলকীয়া পাউডাৰ। আপোনাক লগতে লাগিব 2 চামুচ তেল বা ঘিউ আৰু নিমখ সোৱাদ অনুসৰি। পদ্ধতি: ছাগলী মাংসৰ পিচখিনিক প্ৰেছাৰ কুকাৰ এটাত থওক। ইয়াত সকলোখিনি সামগ্ৰী দিয়ক মাত্ৰ তেলৰ বাহিৰে। সকলোখিনি ভালকৈ মিহলাওক। তেতিয়া এগিলাচ পানী দিয়ক। ইয়াক প্ৰেছাৰ কুকাৰত ৰান্ধক 15 মিনিটৰ বাবে। প্ৰেছাৰক যাবলৈ দিয়ক। মিশ্ৰণটোক ঠাণ্ডা হ'বলৈ দিয়ক। মিশ্ৰণটোৰ পৰা গোটা মছলাখিনি পৃথক কৰক। তেতিয়া মিশ্ৰণটোক ডাঙৰ চামুচ এখনেৰে ভাঙক। আপুনি ইয়াক পাথৰৰ খুন্দনা বা মিক্সাৰ এটাত কমকৈ খুন্দিও ল'ব পাৰে। মিশ্ৰণটোক কাটলেটছৰ আকাৰ দিয়ক। পেন এখনত 1 চামুচ তেল বা ঘিউ গৰম কৰক। কাটলেটছক মধ্যম জুইত ভাজক ই দুয়োফালে নিসিজালৈকে। ছাগলী মাংসৰ কাটলেটছ তৈয়াৰ হ'ল। 4টা কাটলেটছত প্ৰায় 23 গ্ৰাম প্ৰটিন থাকে। এই প্ৰটিন প্ৰচুৰকৈ থকা বিধিসমূহক আপোনাৰ দৈনিক আহাৰত সংলগ্ন কৰক ভাল স্বাস্থ্যৰ বাবে। ইয়াৰ দ্বাৰা আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি। সংযোগ কৰাৰ বাবে ধন্যবাদ।